কবিতাৰ গ্ৰন্থ ওলাইছিল সত্য আৰু জীৱনৰ পৰ্যায়। এইটো পিছৰ সন্ধি নম্বৰখনৰ কবিতা ৰক্তবীজ। মোৰ বুকুৰ শেৱালিবোৰ খেলিব দিয়া, তোমাৰ আৱেগৰ স্নিগ্ধ চকু শেৱালিবোৰ সৰিব দিয়া, তোমাৰ চেঁচা নিয়ৰৰ ঘাঁহনিত গচকি গচকি যোৱা আৰু বাৰে বাৰে উলিয়াব দিয়া মোৰ প্ৰেমৰ ৰক্তবীজ, মোৰ প্ৰেমৰ ৰক্তবীজ। মোৰ তেজ সলনি নহয় মোৰ ৰূপ, নহয় মোৰ প্ৰেম নাইবা কবিতা, মাথো মৰহিব নিদিবা মোৰ হৃদয়ৰ শেৱালিবোৰ। মোৰ তেজ সলনি নহয়, মাথো মৰহিব নিদিবা মোৰ হৃদয়ৰ শেৱালিবোৰ।
হৃদয় শূন্য হ'লেও প্ৰাৰ্থনাবোৰতো সদায় আছে। তেওঁৰ বাবে যেনেদৰে প্ৰাৰ্থনা কৰোঁ, য'তে আছে তাতে শান্তিত থাকক, সুখত থাকক বুলি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। অনাগত বছৰটো শুভ হওক, ভাল হওক। আৰু তেওঁ সদায় চাই আছে আমাক, অসমখনক এৰি, আমাক এৰি তেওঁ ক'তো যোৱা নাই কেতিয়াও। তেওঁ আমাৰ মাজতে আছে আৰু সেইকাৰণে মঞ্চখনলৈ আহোঁ মই এটা সাহস লৈ, শক্তি লৈ, যে তেওঁ প্ৰতিখন মঞ্চত এই বিহুৰ বতৰত তেওঁ সৰ্বব্যাপী হৈ আছে, এক বিশাল সত্তা যিহেতু তেওঁ। আৰু অসমক এৰি, অসমৰ মানুহখিনিক এৰি তেওঁ কেনেকৈ যাব পাৰে? তেওঁ কেতিয়াও নাই যোৱা, তেওঁ আমাৰ মাজতে আছে। আৰু সেই অনুভৱ ল'বলৈ আপোনালোকৰ মাজলৈ মই শক্তিখিনি লৈ আহোঁ, আহিবলৈ লৈছোঁ। আৰু এই বিহুৱে এই বতৰতে মোক কিবা এটা শক্তি, সাহস দিছেও। সেইকাৰণে মই জুবলিৰ লগত আহোঁ, যন্ত্ৰৰ লগত গৈছোঁ আপোনালোকৰ মাজলৈ, যে আপোনালোক প্ৰতিজনৰ মাজত মই জুবিনক অনুভৱ কৰিব পাৰোঁ, জুবিনক দেখা পাওঁ। আৰু তেওঁৰ কামখিনি, তেওঁৰ আদৰ্শ, তেওঁৰ সত্তা, তেওঁ বিচৰাখিনি, অসমক লৈ দেখা সপোনবোৰ আমি সকলোৱে মিলি যিহেতু আগুৱাই লৈ যাব লাগিব। আৰু যেনেদৰে আপুনি কৈছে যে প্ৰতিজন অসমীয়াৰ মুখত জুবিনৰ গীত থাকিব লাগিব, জুবিনৰ আদৰ্শ থাকিব লাগিব। নতুন প্ৰজন্মৰ সকলোৰে মাজত জুবিনৰ সেই সত্তা অমৰ হৈ জীয়াই থাকিব লাগিব, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। আমি তেনেকৈ কঢ়িয়াই নিবলৈ আমি সকলো একেলগ হৈ থাকিলে নিশ্চয় সকলোৰে প্ৰাণতো আপোনালোকে জুবিনক ৰাখিছে, গতিকে জুবিন অমৰ হৈ থাকিব, সেয়া মই জানো। কিন্তু তেওঁ যিখিনি কৰি থৈ গৈছে অসমৰ কাৰণে, আৰু যিখিনি তেওঁ সপোন দেখিছিল, সেইখিনি আমি কঢ়িয়াই নিবলৈ সকলোৱে একেলগ হৈ যেতিয়া থাকিম, নিশ্চয় আমি পাৰিম। আৰু জুবিন আমাৰ মাজত সদায় তেনেদৰেই থাকিব। আৰু মই সেই তেনেদৰেই জুবিনক অনুভৱ কৰিবলৈ সদায় আপোনালোকৰ মাজলৈকে ওলাই আহি মোক আশীৰ্বাদ দি, আপোনালোকৰ সকলোৱে জুবিনক যেনেকৈ আপোনালোকে ভাল পাইছিল, মৰম কৰিছিল, আশীৰ্বাদ দিছিল, আজিও যেনেদৰে মৰম, সন্মান, আশীৰ্বাদ সকলো দি আছে, মোকো দি থাকিব বুলি মই সেইখিনি আশা কৰিছোঁ। আৰু আপোনালোকৰ শক্তি আৰু সাহসেৰে মই জীয়াই থকা দিনকেইটা অন্তত জুবিনক মই অনুভৱ কৰিব, লগত একেলগে থাকি এটা যাত্ৰা আমি চলাই লৈ যাব পাৰিম। কাৰণ তেওঁৱেতো সদায় কৈছিল ন, শেষ বুলিলে এইটো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়। গতিকে মোৰ এটা নতুন এটা যাত্ৰা আৰম্ভ হৈছে। গতিকে আপোনালোকৰ সেইখিনি মৰম, আশীৰ্বাদ লৈ মই সেই যাত্ৰা যিমান দিনলৈকে পাৰোঁ, জীয়াই থকা দিনকেইটা মই আপোনালোকৰ মাজতে তেনেদৰে থাকিবলৈ চেষ্টা কৰোঁ।